আপোনালোকে কৰা কিছুমান কমেণ্টৰ মই সলিউশ্যন দিবলৈ চাওঁ যিমান পাৰোঁ মোৰ ফালৰ পৰা। এটা কমেণ্ট পাইছিলোঁ যে হাত ভৰিকেইটা বহুত ডাল হৈ গৈছে, মানে কোচ খাই গৈছে। আমাৰ মহিলাসকলৰ যিহেতুকে কাম কৰি থাকিব লগা হয়, হাত ভৰিকেইটা তিয়াই থাকিব লগা হয়, সেইকাৰণে মুখখনতকৈ আমাৰ হাত ভৰিকেইটা কোচ খাই যায় বেছি আৰু ডাল হৈ যায়, গ্ল' নাইকিয়া হৈ যায়। তাৰ কাৰণে মই এটা মিশ্ৰণ লৈ আহিছোঁ। কি কৰিব, 3 চামুচ গ্লিচাৰিন আৰু অকণমান নেমু ৰস, 2 নাইবা 3টা ভিটামিন ই কেপচুল আৰু ৰ'জ ৱাটাৰ 3 চামুচ নাইবা 2 চামুচ 5 দিনমানৰ কাৰণে ভালদৰে মিক্স কৰি পেলাই এটা টেমাত ভৰাই থ'ব আৰু এইটো ৰাতি শোৱাৰ আগতে লগাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ইউজফুল বুলি ভাবে, কাৰোবাৰ যদি সহায় হ'ব বুলি ভাবে, তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হাতত লগাব আৰু মুখত যদি কেতিয়াবা ফেচ পেক লগায়, তেনেহ'লে হাততো লগাব সেইখিনি। আৰু এনেকৈ এক্সাৰচাইজ কৰিব। 3টা এক্সাৰচাইজ কৈছোঁ, এইকেইটা এক্সাৰচাইজ কৰিব। আৰু কৈছোঁ মুখত যদি কেতিয়াবা ফেচ পেক লগায় বা স্ক্ৰাব কৰে, সেইখিনি হাততো কৰিবচোন, খুব ধুনীয়া ৰিজাল্ট পায়। আৰু এনেকৈ এক্সাৰচাইজ কৰিব। এইটো 100 টাইম কৰিব, সদায় কৰিব, ৰেগুলাৰ। নেক্সট হৈছে এনেকৈ হাতকেইটা, আঙুলিকেইটা এনেকৈ ধৰিব, সোমোৱাই দিব আৰু টানি দিব হাতকেইখন। এইটো 100 টাইমেই কৰিব। গোটেইকেইটা এক্সাৰচাইজ 100 বাৰ কৰিব, সদায় কৰিব, আপোনালোকে নিশ্চয় সুফল পাবই। ইমান সোনকালেতো নহয়, ৰেগুলাৰ কৰক, মানে সদায়ে কৰক, আৰু ৰিজাল্ট বহুত সোনকালে পাব যদি সদায় কৰে 100 টাইম। নেক্সটটো হৈছে এনেকৈ লৈ টানি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এটা কমেণ্টৰ ওপৰত মই ভিত্তি কৰি বনাই আছিলোঁ ভিডিঅ'টো। যদি আপোনালোকে কাৰোবাৰ উপকাৰ হ'ব বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকৰো হৈছে এনেকৈ, ভিডিঅ'টো ছেভ কৰি ৰাখিব যাতে সহায় হয়।